হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ খুবেই ভাল। তো যিহেতু বৰ্তমান শাওণৰ মাহ চলি আছে, মহাদেৱ বাবাৰ মাহ চলি আছে, সেইবাবে সকলোবোৰ মানুহৰ দৰে আমিও ওলাই গ'লোঁ বাবাধামলৈ বুলি, বলুমলৈ বুলি। এতিয়া আছোঁ আমি কামাখ্যা ষ্টেচনত আৰু গৈ আছোঁ। চাই থাকক, গোটেই যাত্ৰাটো আপোনালোকক দেখাম, ভাল লাগিব চাই থাকক। আমি ট্ৰেইনত বহি ল'লোঁ। আমাৰ গোটেইকেইজন আছে, ইফালে খুৰা, খুৰী, ভিনদেউ, ভাইটি, মই পাঁচজনে গৈ আছোঁ। तेरे नाम की जोत ने सारा लिया तमस मेरा। नमो नमो शंकर भोलेनाथ शंकर। আৰু আমি যিখন ঘাটেৰে পানী লৈ যাম, সেই ঘাটখন ইয়াতে তৈয়াৰ কৰি থকা হৈছে। যাতে মানে যিমান ইচ্ছা আপুনি ডিজাইন দিব পাৰে, সিমান হিচাপে আপোনাৰ পইচা হ'ব। सृष्टि के जन्म से भी पहले तेरा वास था। ये जग रहे या ना रहे, रहेगी तेरी आस्था। क्या समय क्या कदर, दोनों में तेरी महानता महानता महानता। सीपियों की ओट में मोतियां हो जिस तरह, मेरे मन में शंकर तू बसा है उस तरह। मुझे भरम था जो है मेरा था कभी नहीं मेरा। তো এতিয়া আমি গৈ আছোঁ গংগাৰ ঘাটত, মানে পানী তুলিবৰ বাবে। আৰু কেইখন পানী তুলি লৈ যাব লাগিব। চাই থাকক, গোটেইখিনি দেখাই আছোঁ। আৰু কিজনীকে সজাবোৰে তোলা হৈছে ইয়াতে দেখা পাইছে। আৰু গাইজ, এয়া গংগাত গা ধুবলৈ গৈ আছোঁ প্ৰথমবাৰৰ বাবে। এয়া মোৰ পিছফালে বিশাল গংগা নদী। চাওক, সকলো ইয়াতে গা ধোৱাত ব্যস্ত। হৈছে এতিয়া গংগাত স্নান কৰি আহিলোঁ আমি। এতিয়া আৰু পানীৰ ভাৰ লৈ যাত্ৰা আৰম্ভ কৰোঁ। আৰু ইটো পূৰা গা ধুয়ে আছে, একদম 4বাৰমান গায়ে ধুলে। আৰু আমি এতিয়া গা চা ধুই এতিয়া যাবলৈ ওলালোঁ। বল বম 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 বল বম। তো গাইছে, আমি গৈ আছোঁ মহাদেৱ বাবাৰ নাম লৈ লৈ, বল বম বল বম। আৰু প্ৰায় 110 কিলোমিটাৰ যাব আছে আমাৰ। গৰমো বহুত পৰিছে, একদম ভৰি মানে দেখা পাইছে পুৰা বালি আছে। বালিবোৰ একদম মানে বহুত গৰম হৈ গৈছে আৰু
ভৰিখন একদম মানে পুৰি আছে, বিৰাট গৰম ইয়াতে। বল বম বল বম। আগত উৎপলত আছে, উৎপল ভিন্দ আগত, মই পিছত আছো। বল বম বল বম বল বম বল বম বল বম বল বম বল বম। এতিয়া পথাৰৰ মাজে মাজে গৈ আছোঁ হাজাৰ হাজাৰ জনতাৰ লগত। সকলোৰে মাথো এটাই নাম, বল বম বল বম। जय जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना বল বম। चले ये सांस किस तरह এয়া মহাদেৱ ভক্তসকল গৈ আছোঁ আৰু বহুত দূৰ যাবলৈ বাকী আছে আমাৰ। লাহে লাহে আগবাঢ়ি গৈ আছোঁ। ৰ'দটো এতিয়া একদম চোকা কৰিছে। আশীৰ্বাদ কৰিব, কমেণ্টত হৰ হৰ মহাদেৱ লিখিব, লগতে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব অলপ। বল বম। ইমান গৰম, এতিয়া অলপমান ইয়াতে বহি লৈছোঁ থৈ কিনে। অলপমান ৰেষ্ট লৈ লওঁ, কাৰণ বহুত দূৰ খোজকাঢ়িলোঁ। तेरी आस्था क्या समय क्या फलक दोनों में तेरी महानता 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 सीपियों की ओट में मोतियां हो जिस तरह मेरे मन में शंकरा बोल बम बोल बम बोल बम बोल बम बोल बम बोल बम। बाबा नगरी दूर है, जाना जरूर है, बाबा नगरी दूर है, जाना जरूर है। बोल बम बोल बम बोल बम बोल बम। बोल बम मत नहीं जाम। बोल बम 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 बोल बम। গাইজ দেখি দেখি আমাৰ ৰাতি হৈ গ'ল, আমি ৰখি ৰখি লাহে লাহে আগবাঢ়ি গৈ আছোঁ আৰু অকণমান আগত গৈ আৰু থাকিব লাগিব, কাৰণ এতিয়া 8টা বাজে, বেছি দেৰিলৈকে থাকিব নোৱাৰোঁ। বল বম। ফাইনেলি আহি ইয়াতে ৰখি দিলোঁ আমি। আজি ৰাতিটো ইয়াতে থাকিম, কালিলৈ ৰাতিপুৱা যাত্ৰা আৰম্ভ কৰিম ইয়াতে, আৰু খোৱা লোৱা কৰি কিনে ৰাতিটো ইয়াতে থাকিম আৰু আমি। লগ পাই আছোঁ কালি ৰাতিপুৱা। বম বলে। তো আমাৰ খোৱা লোৱাবোৰ হৈ গ'ল, ইয়াতে খালোঁ আৰু বৰ্তমান ইয়াতে শুবলৈ আৰম্ভণি কৰি আছোঁ। তো এতিয়া শুই দিওঁ আৰু লাহেকৈ, যিহেতু দিনটো কষ্ট হৈছে আৰু অহাকালি আকৌ ৰাতিপুৱা 3টা মানতে যাব লাগিব, সেইবাবে এতিয়া শুই দিওঁ। লগ পাই আছোঁ কালি ৰাতিপুৱা, চাই থাকক। গুড মৰ্ণিং। তো এতিয়া বাজিছে 3টা, আমি উঠি গ'লোঁ। উঠি কিনে এইটো কিহৰ বা নিমৰে ঠাৰি চাগে, সেইটোৰে এতিয়া দাঁত মাজিবলৈ লৈছোঁ। এতিয়া দাঁত মাজি কেনে মুখ চুখ ধুই গা চা ধুই কেনে আৰু এতিয়া ওলাই যাম লাহেকৈ। আৰু চাবলৈ গৈছে মেক্সিমাম মানুহ শুই আছে এতিয়া, আমি যিহেতু
মানে সোনকালে অকণমান এৰিছিলোঁ, সেইকাৰণে এতিয়া সোনকালে আৰম্ভ কৰি দিম যাত্ৰা। কাৰণ আকৌ চাওঁ কিমান দূৰ যাব পাৰোঁ আজি। চাই থাকক, গোটেইখিনি দেখা পাব। হৰ হৰ মহাদেৱ। বল বম 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 বল বম। এয়া গাইজ, আমি তাৰাপুৰ আহি পালোঁ। প্ৰায় আজি 13 কিলোমিটাৰ খোজকাঢ়িলোঁ আমি এতিয়ালৈ। এতিয়া 8টা বাজি আছে। আৰু এই ৰাস্তাটো চাওকচোন, গোটেই ৰাস্তাটো এনেকুৱা কি ধুনীয়া এটা ৰাস্তা বনাইছে গভৰ্ণমেণ্টে। দুয়োকাষে গছ, মাজে মাজে ৰাস্তা, একদম সুন্দৰ ৰাস্তা একদম। बोल बम बोल बम बोल बम बोल बम बोल बम का नारा है, बोल बम का नारा है। बाबा नगरी दूर है, बाबा नगरी दूर है। बोल बम बोल बम। এইটো যে দেখিছে সৰু ছোৱালীজনী এনেকৈ মানে শুই শুই গৈ আছে। নিজৰ মানে গাৰ যিমান হাইট সিমানহে তাই আগবাঢ়ি যায়। আমিতো খোজকাঢ়ি গৈছোঁ, আমাৰ ইমান কষ্ট, তাই কিমান কষ্ট হৈছে ভাবক। তাইতো প্ৰায় 1 মাহমান লাগিব যাই পাওঁতে। সেয়া গাইছ, আমি গৈ আছোঁ। বিৰাট ৰ'দ দিছে আৰু এইবিলাক ৰাখিছে চাইডে চাইডে চব তালৰ গছ। ইয়াতে আমি আৰু মাহিয়া মূৰ পাবৰ কাৰণে আৰু 4 কিলোমিটাৰ আছে। তো এইখিনি ঠাইত তালৰ গছ বহুত। বলবম গাইছ, একদম অৱস্থা বেয়া, শৰীৰ বিষাই একদম, মানে খোজ কাঢ়িব নোৱাৰা হৈ গৈছোঁ। ইমান গৰম, মানে আপোনাৰ ৰাস্তাবোৰতো ইমান গৰম হৈ গৈছে, খোজ দিবই নোৱাৰি। তাৰোপৰি আমি প্ৰায় 30 কিলোমিটাৰ পাৰ হ'লোঁ খোজকাঢ়ি। তো ইমান দূৰ খোজ কঢ়াৰ বাবে ভৰিৰ তলাবোৰ পূৰা বিষ, একদম বিষ অনুভৱ হৈ আছে, খোজ দিবই নোৱাৰে। সেইকাৰণে আমি ইয়াতে অলপমান ৰখি ল'লোঁ। ইয়াতে ৰখি লৈছোঁ, অলপ বতাহো খাই ল'লোঁ, ৰেষ্টটো ল'লোঁ আৰু ভৰিখনো অলপমান আৰাম দিলোঁ। তাৰপিছত অকণমান দেৰিকৈ আৰু যাত্ৰা আৰম্ভ কৰিম। চাই থাকক, ইমান কষ্ট নহয়। বাবাৰ দৰ্শন পোৱাটো ইমান সহজ নহয়। চাই থাকক। কয় নহয়, যিকোনো বস্তু ইমান সহজত পোৱা নাযায়, চব বস্তুৰ আঁৰত হাজাৰ কষ্ট থাকে। তো সেয়াই হৈছে। হৰ হৰ মহাদেৱ। কি খবৰ আপোনালোকৰ? মোৰ খবৰটো একদম বেয়া বুলিও ক'ব নোৱাৰি, মানে ভৰিত বহুত অসুবিধা হৈছে, বহুত বিষ হৈছে ভৰিত, খোজ কাঢ়িবৰ কাৰণে বিৰাট অসুবিধা পাই আছোঁ। আৰু বৰ্তমান ইয়াতে অলপমান ৰেষ্ট কৰিছিলোঁ। পিছফালে ডেস্ক আছে, ইয়াতে আমি জিৰণি লৈছিলোঁ আৰু এতিয়া গা চা ধুই ল'লোঁ। ইয়াতেতো চব পইচা দেখেলা, আপুনি পানী খালেও পইচা, গা ধুলেও পইচা, যিকোনো A to Z চবতে পইচা লাগিবই। তো যদি কোনোবাই ইন ফিউচাৰ আহিব বিচাৰে তো অলপমান ভাল বাজেট লৈ আহিব, মানে এটা চব পইচা দেখেলা। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই থাকিব, লগতে কমেণ্ট এটা কৰি দিব হৰ হৰ মহাদেৱ, আৰু পিছফালে চাব পাৰে
দেখাম এতিয়া ধুনীয়া খেতি পথাৰ আছে। এইবোৰ হৈছে খেতি পথাৰ, চাই থাকক আৰু আগুৱাই যাম। এইখন হৈছে বিহাৰৰ বিখ্যাত জিলাপি, কেৱল ফলেৰে নিৰ্মিত। এয়া ফল আৰু গাখীৰে বনোৱা হৈছে। বল বম, পানী আছে চাবি দেই। এয়া চাওক, নদী পাৰ হ'ব লাগিব এতিয়া। নদী পাৰ হ'ব লাগিব, নদীটো পাৰ হৈ যাওক। বল বম, এয়া দেখা পাইছে নদীৰ মাজে মাজে বল বম। পানীৰ মাজে মাজে গৈ আছোঁ। গাইজ এটা কি কথা হ'ল জানেনে, যোনটো নদী দেখা পালে এইটো নদীটো পাৰ হোৱাৰ পিছৰে পৰা যিখিনি ভৰিৰ বিষ হৈ আছিলে সেই বিষখিনি অট'মেটিক নোহোৱা হৈ গ'ল। নাজানো এয়া কি মাহাত্ম্য আছে, সেই বিষখিনি অট'মেটিক মোৰ নোহোৱা হৈ গ'ল। আৰু এতিয়া চাওক কি ধুনীয়া পৰিৱেশ এটাৰ মাজত আহি গৈছোঁ, চাওক ভিডিঅ'। जय जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा लिया तमस मेरा नमो नमो। গুড মৰ্ণিং, আজি আমাৰ হৈছে তৃতীয়টো দিন। আজি একদম অৱস্থা বেয়া, শৰীৰে খোজ কাঢ়িব পৰা নাই। আজি ৰাতিপুৱা উঠি বৰষুণ, 1 নম্বৰটো পূৰা বৰষুণ, 2 নম্বৰ ভৰি একদম বিষ। তাৰপিছত পেইন কিলাৰ খালোঁ অলপ আগত, পেইন কিলাৰ খাই কেনে এতিয়া অলপ আহিছোঁ। আৰু এতিয়া বৰষুণটো এৰিছে, বৰষুণত ভিডিঅ' কৰিব পৰা নাছিলোঁ। ভৰিৰ অৱস্থা কি হৈছে। বল বম গাইজ, এতিয়া জেলেবি পাহাৰ উঠাই আছোঁ আমি। একদম মাত নোহোৱা হৈ গৈছে। চাওক এতিয়া আৰু চব পাহাৰে উঠিব লাগিব আমি। পাহাৰ বগাই বগাই গৈ আছোঁ। আশীৰ্বাদ কৰিব, কমেণ্টত হৰ হৰ মহাদেৱ লিখিব, আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চাই থাকক, যিকোনো বস্তু ইমান সহজত পোৱা নাযায়, তাতে আৰু ভৰি পাবা, কষ্টটো কৰিবই লাগিব। চাওক বল বম। এইখন চাওক, প্ৰায় 20-25 ফুট দীঘল হাৰ। হৰ হৰ মহাদেৱ। কি গৰম গাইছ, আৰু এতিয়া পাহাৰ নামি আছোঁ। দেখিব পাইছে জেগাবোৰ ইমান ধুনীয়া, চাৰিওফালে গছ। এইখিনি হৈছে ফৰেষ্ট এৰিয়া, চাৰিওফালে গছ। হৰ হৰ মহাদেৱ। আৰু গৈ আছোঁ, আৰু আমাৰ 42 কিলোমিটাৰ আছে। গৈ আছোঁ, গৰমত একদম অৱস্থা নোহোৱা হৈছে। গুড মৰ্ণিং বন্ধুসকল, আজি হৈছে আমাৰ তৃতীয়টো দিন। কালি অৱস্থা একদম বেয়া হ'ল, গোটেই প্ৰায় ৰাতি 10:30লৈ কণ্টিনিউ ভিজি ভিজি আহিছোঁ। সেইকাৰণে একো ভিডিঅ' বনাব পৰা নাই, মোবাইলটো ওলাব পৰা নাই। চাৰ্জাৰ একদম ভিজি বেয়া হৈ গ'ল, চাৰ্জাৰ ওপৰৰটো মোবাইলে বেয়া হৈ গ'ল। তো
সেইকাৰণে কালি গধূলি একো শ্বট ল'ব পৰা নাই। তো আজি কিবাকৈ বেলেগৰ চাৰ্জাৰী চাৰ্জ দি কেনে অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো আৰু আমাৰ বেছি দিন নাই আৰু আমাৰ এতিয়া আমি আছোঁ অসম ভৱনত আছোঁ। ইয়াৰ পৰা আছে আমাৰ আৰু 17 কিলোমিটাৰ। তো ফাইনেলি আমি বহুত কাষ চাপি আহিলোঁ। তো কষ্ট বহুত হৈছে, ভৰি একদম অৱস্থা নাই, ভৰি চলিবই নোৱাৰি, তথাপি সহ্য কৰি আগুৱাই আহি আছোঁ। তো চাই থাকক, আৰু বৰ বেছি দূৰো নাই আমাৰ, ভাল পাব। মোৰ মৰমৰ মহাদেৱ ভক্তসকল, তো ফাইনেলি মই আহি পালোঁ বিহাৰ আৰু ঝাৰখণ্ডৰ বৰ্ডাৰ। তো ইয়াৰ পৰা আৰু মোৰ বেছি দূৰ নাই, 10 কিলোমিটাৰ আছে। তো কষ্ট হৈছে যদি মনটো এতিয়া বহুত ভাল লাগিছে, লাহে লাহে আৰু এক্সাইটমেণ্টটো বাঢ়ি আহিছে যে ফাইনেলি ইমান কষ্টৰ ফলত বহুখিনি কাষ চাপি আহিলোঁ। আৰু আপোনালোকক ভিডিঅ'বোৰ দেখাব পৰা নাই কাৰণ বৰষুণ দেখাই গৈছে। কণ্টিনিউ বৰষুণ। ইয়াতে হোটেল এখনত সোমাই ভাত খাই ল'লোঁ অলপমান, কাৰণ ৰাতিপুৱা খোৱা নাছিলোঁ একো। আৰু দেখা পাইছোঁ এখন বৰ্ডাৰ, এইটো কিন্তু গেট দেখিছে, এইটো হৈছে বিহাৰ আৰু ঝাৰখণ্ডৰ বৰ্ডাৰ। হেল্ল' গাইজ, তো এটা ভাল খবৰ যে আমি ইমানখিনি কষ্ট কৰি অহাৰ পিছত ফাইনেলি আমি মন্দিৰ আহি পালোঁৱে বুলি ক'ব পাৰি। আৰু 2 কিলোমিটাৰ আছে ইয়াৰ পৰা। এইখিনি মই বৰ্তমান আছোঁ ঝাৰখণ্ডত, আৰু ইয়াৰ পৰা আগত ইফালে 2 কিলোমিটাৰমান আগত আছে আমাৰ মন্দিৰটো, বাবাৰ ধাম। তো এতিয়া নাযাওঁ, এতিয়া ৰাতি হ'ল, এতিয়া ইয়াতে থাকি দিওঁ। তো ৰাতিপুৱাই আমি তালৈকে ওলাই যাম। প্ৰথমে শিৱ গংগাত যাম, তাতে গা চা ধুই লৈ পূজা চূজা কৰি কেনে তাৰপিছত মন্দিৰত যাম। তো যদি বৰষুণ নাহে আপোনালোকক দেখাব পাৰিম গোটেইখিনি। তো চাই থাকক, আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট এটা কৰি দিব। এইটো গেটেৰে আমি পাৰ হৈ আহিলোঁ। আৰু ইফালেৰে গ'লে আৰু 2 কিলোমিটাৰ আগত আছে। ইফালেৰে আৰু মাত্ৰ 2 কিলোমিটাৰ আগত বাবাৰ ধাম। बोल बम बोल बम बोल बम बोल बम बोल बम का नारा है, बाबा एक सहारा है, बोल बम का नारा है, बाबा एक सहारा है, बोल बम बोल बम पहुँच गए हम, बोल बम बोल बम। হৰ হৰ মহাদেৱ। ফাইনেলি আহি পালোঁ আমি, এয়া আছোঁ শিৱ গংগাত। এতিয়া ইয়াতে গা চা ধুম, পূজা কৰিব আছে ইয়াতে ফাৰ্ষ্ট, তাৰপিছত তাতে যাব লাগিব। এইটো শিৱ গংগা। হৰ হৰ মহাদেৱ। এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাবলৈ লাইন ধৰি ল'লোঁ। বহুত মানুহ, ঠেলা আজোৰা একদম ঠেলা ঠেলি কৰি গৈ থাকিব লাগে। राधा देवी रामकृष्ण नगर, राधा देवी रामकृष्ण नगर पटना के रहने वाली राधा आप सबों को सुख सके, खुश सके, आनंद सके, आप सबों की मनोकामनाएं पूरी करे। हर हर
महादेव जय भावनाथ ओम ध्याय नित्यम महेशम रजतगणिमं चारुचंद्रावदंशम रत्नाकल्पोज्वलांगम प्रशोभरेवणाम हेदियतं प्रसन्नं पद्मासीनं सुमन्दादे। তো ফাইনেলি আমাৰ হৈ গ'ল এয়া চাব পাৰিম কোনো মন্দিৰ পৰা ওপৰ পানী চানী আমি দি ল'লোঁ প্ৰসাদ লৈ ল'লোঁ একদম বঢ়িয়া লাগিছে মানে কষ্ট হৈছিল এইখিনি চব নাইকিয়া হৈ গ'ল এইটো হৈছে শিৱ বাবাৰ মন্দিৰ আৰু এইটো ওচৰতে টানা আছে এইটো হৈছে পাৰ্বতী মাৰ মন্দিৰ। ফাইনেলি বাবাৰ দৰ্শন হৈ গ'ল এতিয়া আৰু ওলাই আছোঁ এতিয়া আকৌ আৰু এটা আছে যাবৰ কাৰণে তাতে যাম দেখাম আপোনালোকক চাই থাকিব ইয়াৰ পৰা ওলাই দিলোঁ বিৰাট ভাল লাগিল। হৰ হৰ মহাদেৱ আমাৰ ৰাতিপুৱা পূজা হৈ গৈছিলে মোৰ মানে কি হ'ল মোবাইলটো একদম চাৰ্জ শেষ হৈ গৈছিলে আৰু যিহেতু গমে পাই চাৰ্জাৰডাল বেয়া হৈছিলে তো চাৰ্জ দিব পৰা নাই ভিডিঅ' দেখাব পৰা নাছিলোঁ তো এতিয়া চাৰ্জ দি ল'লোঁ ইয়াতে আমি মানে ইয়াতে মন্দিৰৰ ওচৰতে থাকি গৈছিলোঁ এতিয়া আকৌ মন্দিৰত যাব ওলাইছোঁ অলপ ৰাতিৰ পৰিৱেশটো দেখাওঁ আপোনালোকক ভিডিঅ' আহিব বিৰাটেই ভাল লাগিছে ইয়াৰ পৰা যাব মনেই নাই কালি আমি যাম আৰু কালি আকৌ যাই আছোঁ বাসুকীনাথ চাই থাকক ৰাতিপুৱাই যাম গোটেইখিনি দেখা হ'ব। আৰু আমি বৰ্তমান আহি পালোঁ বাসুকীনাথ ধাম। সেই বন্ধুসকল আমি বৰ্তমান আহি পালোঁ বাসুকীনাথ ধাম তো এতিয়া গৈ আছোঁ প্ৰথমতে এটা হোটেল ৰুম এটা চাব লাগিব কাৰণ বেগবোৰ থ'ব লাগিব তাৰপিছত দেখাইছোঁ সকলো চাই থাকক। গুড মৰ্ণিং ৰাতিপুৱা ওলাই দিলোঁ আজি হৈছে সোমবাৰ আজি আমি বাসুকীনাথত পানী ঢালিবলৈ গৈ আছোঁ আৰু এতিয়া বৰ্তমান আছোঁ শিৱ গংগাত গা চা ধুই ভাৰখন তাতে বিসৰ্জন দিম আৰু পানীটো আমি আজি ঢালিম চাই থাকক। এইটো হৈছে বাসুকীনাথ ধামৰ শিৱগংগা ইয়াতে প্ৰথমতে গা পা ধুই লৈ পাণ্ডা এজন ধৰি কেনে সংকল্প ল'ব লাগে পূজা পাতল অলপমান কৰিব লাগে আমাৰ এই পানী যে আনিছিলোঁ তাৰপিছত আকৌ ইয়াৰ পৰা গৈ কেনে আকৌ তাতে পানী ঢালিব লাগে। দেখিব পাৰিছে ইমান মানুহ হৈছে বাপৰে আমাৰতো দুজন হেৰাই গ'ল বিচাৰিয়ে গ'ল আকৌ বিচাৰি যাব ফাইনেলি পানী ঢালা হৈ গ'ল বাসুকীনাথতো আমাৰ কমপ্লিট হৈ গ'ল পানী ঢালা বাবাৰ দৰ্শনো হৈ গ'ল। তো এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু দেখা পাইছোঁ পুৰা মাৰ্কেট কি ভাইজান আৰু এতিয়া বজাৰ চজাৰ কৰিব এই বন্ধুসকল কি খবৰ তো মানে একদম মোৰ মানে একদম গা চা বেয়া হৈ গ'ল খুব একদম জ্বৰ
দিনটো শুই আছিলোঁ সেইকাৰণে বাহিৰত ওলাব পৰা নাই, একো ভিডিঅ' চিডিঅ' বনাব পৰা নাই। এতিয়া কিবা অলপ খাম বুলি আহিছোঁ, ভাত খাব একদম মন নাই, কিবা অলপ চাহ তাহ কিবা লাইট বস্তু খাওঁ। একদম গাটো একদম বেয়া, খুব জ্বৰ। এই চব মানুহ কিমান হৈছে এতিয়া ৰাতি। তো এই গাইজ আমি বৰ্তমান আহিলোঁ বাসুকীনাথ বাছ ষ্টেণ্ডত, কাৰণ আমি যাম ৰামপুৰহাট। অহাকালি আমাৰ ট্ৰেইন আছে ৰামপুৰহাটৰ পৰা, তো ইয়াতে বাছত উঠিব লাগিব। বাছ লাগি আছে আৰু কালি ইমান ভালকৈ ভিডিঅ' দিব পৰা নাই, কাৰণ খুব জ্বৰ মোৰ, বিৰাটেই জ্বৰ, একদম অসহ্য লাগি গৈছিল। মেডিচিন খাই খাই কমাই নাই। আজি যাব ওলাইছোঁ, চাই থাকক, দেখাই আছোঁ। এতিয়া আমি গৈ আছোঁ তাৰাপীঠ, যিটো ৱেষ্ট বেংগলত আছে। ৱেষ্ট বেংগল আহি পালোঁ আমি, ৰাতি ইয়াতে থাকিলোঁ আৰু এতিয়া গৈ আছোঁ তাৰাপীঠ। চাই থাকক, দেখাই আছোঁ। ন এইটো তাতে দিব নে নেকি? মন্দিৰত দিব নেকি? ফাইনেলি হৈ গ'ল ইয়াতে তাৰাপীঠত আমাৰ। এতিয়া আৰু ওলাই দিম লাহেকৈ, আৰু আমাৰ 5টা বজাত ট্ৰেইন আছে, ট্ৰেইনত যাব লাগিব। গাটো খুবেই বেয়া। তাৰাপীঠত মানে কি আছে জানেনে, মানে মা সতীৰ ইয়াতে ভৰিৰ অংশটো পৰিছিলে ইয়াতে। আমাৰ কামাখ্যাত যেনেকৈ শক্তিপীঠ, সেইটো এটা শক্তিপীঠ, ইয়াতে মাৰ ভৰিৰ অংগটো পৰিছিলে ইয়াতে। সেই বন্ধুসকল, এতিয়া আমি আছোঁ ৰামপুৰহাটত। তো যে গা ইমান বেয়া হোৱাৰ পিছতো যেনেকৈ তেনেকৈ কমপ্লিট কৰিলোঁ আমাৰ এই বৰুণ যাত্ৰা। তো মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ নতুন এটা ঠাইত, নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে। তেতিয়ালৈকে সকলোৱে কমেণ্ট এটা কৰি দিব, হৰ হৰ মহাদেৱ বুলি। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। বাই বাই।